অসমীয়া ৰান্ধনীঘৰলৈ স্বাগতম। বতৰ যিহে গৰম, সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণতে আমি খোৱা বোৱাবোৰ অলপ মন দিব লাগে, নহয় জানো? সেই উদ্দেশ্যে আজি ছোৱালীয়ে বোলে দৈ চিৰা দিবা, কাৰণ ছোৱালীৰ বাহিৰা বস্তু খোৱা একেবাৰে অভ্যাস নাই আৰু তাই ঘৰুৱা এইবিলাক জা জলপানবোৰ খাই খুব ভাল পায়। গতিকে সেই আজি ৰেডি কৰিলোঁ চিৰা দৈ। আৰু চিৰা দৈ বুলি ক'লে অকল এনেকুৱা লাগে যে বিহুতহে খায়, কিন্তু আচলতে নহয়। আমাৰ অসমীয়া মানুহে অনবৰতেই আমাৰ পাকঘৰবিলাকত চিৰা দৈ সান্দহ এইবিলাক থাকেই, নহয় জানো? আজিকালি পিছে অলপ বেলেগ হৈছে কথাবিলাক। গতিকে আজি ৰেডি কৰিলোঁ চিৰা দৈ গুড়, আৰু খাই বিৰাট ভাল পাওঁ, মোৰ ছোৱালীহঁতেও ভাল পায়। আৰু গৰমত পাকঘৰলৈ যাবলগীয়া নোহোৱা এটা ৰেচিপি বা এটা সহজ উপায়, নহয় জানো? সেই গতিকে আপোনালোকেও হয়তো চিৰা দৈ খাইছে গৰমত, নহয় জানো? আৰু পঁইতা ভাত, মোৰ ছোৱালীৰ পঁইতা ভাত সাংঘাতিক প্ৰিয় মানে। ভাবি নাপাওঁ তাই ইমান কেনেকৈ ভাল পায়। আমিও ভাল পাওঁ, চাগে মাকে ভাল পাওঁ কাৰণে নেকি, তাই খুব ভাল পায়। গতিকে আজি চিৰা দৈ খাইছোঁ।